নতুনকৈ দায়িত্ব পাইছে সভাপতিৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি সংকল্প লৈ আগবাঢ়িব? জাতীয় জীৱনৰ বাবে কাম কৰিবলৈ সংকল্পবদ্ধ হৈছোঁ। সামাজিকভাৱে আমি সচেতন হ'ব লাগিব। আমি সামাজিকভাৱে আগবাঢ়ি যোৱাতে আমি যদি ঐক্যবদ্ধ হৈ আগবাঢ়ি যাওঁ তেতিয়াহ'লে বিষয়টোৱে এক শক্তিশালী ৰূপ পায় বুলি আমি ভাবোঁ। আৰু আমি সদায় জাতীয় জীৱনৰ লগত জড়িত আছোঁৱে। আমি সদায় জাতীয়তাবাদী, আমাৰ চিন্তাধাৰা জাতীয়তাবাদী। গতিকে আমাৰ যি জাতীয় সত্তা, জাতীয়তাবাদী সত্তা আছে, এই সত্তা আগত ৰাখি আমি আগন্তুক দিনত অসমৰ সমাজ জীৱনৰ হৈ কাম কৰি যাম। দেখা গৈছে যে বহু সংগঠনে নতুন নতুন সংগঠন খোল খাই আহিছে পূৰ্বৰ পৰা। বহুতে বহুত ভাল কাম কৰিছে, বহুতে বহুত ভুলো কৰিছে। এই ক্ষেত্ৰত আপুনি এগৰাকী অভিজ্ঞ ব্যক্তি হিচাপে আপোনাক এই পোষ্টত দায়িত্ব অৰ্পণ কৰা হৈছে সভাপতি হিচাপে। আপুনি কেনেধৰণে কি কাম কৰিব আৰু কেনেধৰণে চলাই নিব? চাওক, আমাৰ সংগঠনৰ লগত জড়িত আজি যিসকল ব্যক্তি আজি জাতীয় বীৰ সেনাৰ লগত জড়িত হ'ল, এই সকলোখিনিয়ে সামাজিক ক্ষেত্ৰখনৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে। বিভিন্ন সংগঠনৰ মাধ্যমেৰে হওক বা ৰাজনৈতিক দলৰ মাধ্যমেৰে হওক সামাজিকভাৱে সামাজিক দায়বদ্ধতাৰে সমাজৰ কাম কৰি আহিছে। আৰু সেই আমাৰ সমূহীয়া ইচ্ছা যে আমি একত্ৰিত হৈ সমূহীয়াভাৱে যদি কাম কৰোঁ নিশ্চয় আমি সফলতা পাম। আৰু মই ভাবোঁ যে জাতীয় বীৰ সেনা বহুত ধৰণৰ কথা ভাবিছে যে জাতীয় বীৰ সেনা কি হ'ব, কেনেকুৱা হ'ব। আজি বহু দিনৰ পৰা এটা চৰ্চা চলি আছে, আপোনালোকে নিজে আপোনালোকেও গম পাইছে। কিন্তু আমি সমাজৰ ভালখিনি কৰিবলৈ, ভাল কাম কৰিবলৈ, সততা নিষ্ঠাৰে কাম কৰিবলৈ, আমাৰ জাতীয় ইছ্যুসমূহত আমি মাত মাতিবলৈ আমি জাতীয় বীৰ সেনাৰ লগত জড়িত হৈছোঁ। আৰু মই ভাবোঁ শক্তিশালীভাৱে জাতীয় বীৰ সেনাই অসমৰ সমাজ জীৱনৰ বাবে কাম কৰি যাব, অসমৰ সমস্যাসমূহক ভালকৈ উপস্থাপন কৰি যাব। বিষয়বস্তু ভাল, যিবিলাক ইতিবাচক কাম কাজক আমি সদায় প্ৰশংসা কৰিম আৰু নেতিবাচক কাম কাজক আমি কেতিয়াও সমৰ্থন নকৰোঁ। ভালটো ভাল বুলি ক'ম আৰু বেয়াটো বেয়া বুলি ক'ম। আৰু আমি সেইভাৱে ঐক্যবদ্ধভাৱে আমি সমাজখন ভাল কৰিবৰ কাৰণে আমি কাম কৰি যাম। সমস্যাৰাজিৰ বিষয়ে আমি মাত মাতি যাম, সেয়া আমাৰ সংকল্প। আৰু জাতীয় বীৰ সেনাই আগলৈকে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব পাৰিব বুলি ৰাইজে বিশ্বাস কৰিব পাৰে। চাওক, আমি অৰাজনৈতিকভাৱে সংগঠন, আজি জাতীয় বীৰ সেনা এটা অৰাজনৈতিক সংগঠন আৰু এই অৰাজনৈতিক চৰিত্ৰ সদায় অক্ষুণ্ণ ৰাখি যাব। ইয়াত ৰাজনৈতিক কথা বতৰা নাহে, অৰাজনৈতিক। গতিকে অৰাজনৈতিক সামাজিক চিন্তাধাৰাৰ মাজেৰে জাতীয় বীৰ সেনাই কাম কৰিব আৰু যিবিলাক উদ্দেশ্য লক্ষ্য এইবিলাক আগত ৰাখি কাম কৰিব। সদায় আদৰ্শৰে কাম কৰি যাব আৰু সততা আৰু নিষ্ঠাৰে কাম কৰি যাব। আৰু ইয়াত এখন আপোনাৰ উপদেষ্টা মণ্ডলীৰ এখন সমিতি আছে আৰু এই সমিতিখনত আপোনালোকে নিশ্চয় জানে কৈলাশ শৰ্মা দেৱৰ দৰে ব্যক্তি আছে, অমিতাভ বৰঠাকুৰৰ দৰে ব্যক্তি আছে, দীপাংকৰ হাজৰিকাৰ দৰে ব্যক্তি আছে, সাজন ভূঞাৰ দৰে ব্যক্তি আছে। আৰু এইসকল ব্যক্তি হৈছে সমাজ সংগঠক। বীৰেন দাসৰ দৰে আন্তঃৰাষ্ট্ৰীয় শিল্পী আছে, আমাৰ ভুৱন গন্ধিয়াৰ দৰে লোকসংস্কৃতিৰ সাধক আছে, অঞ্জনা দাস বাইদেউ আছে। গতিকে উপদেষ্টা মণ্ডলীত ভাল মানুহখিনিক লৈ আমি উপদেষ্টা মণ্ডলী গঠন কৰিছোঁ আৰু এই উপদেষ্টা মণ্ডলীয়ে আমাক সদায় দিহা পৰামৰ্শ দিব আৰু দি আহিছে। আমাৰ আজি যে এই সংগঠনটো ইয়াত আমি সংগঠনটো যে আজি সমিতি গঠন হ'ল, গতিকে এই উপদেষ্টা মণ্ডলীৰ লগত সমূহীয়া আলোচনা ভিত্তিত জাতীয় বীৰ সেনা গঠন হৈছে আৰু অসমৰ সকলো জিলাতে জাতীয় বীৰ সেনাৰ সমিতি থাকিব, সেয়া আমাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এটাই কথা, আমি অনাগত দিনত আমি সমাজৰ ভাল কামবোৰ কৰি যাম। ৰাইজক কি ক'ব? ৰাইজক কি আহ্বান জনাব আজিৰ মঞ্চৰ পৰা? চাওক, ৰাইজৰ বাবে আমি ওলাই আহিছোঁ। গতিকে ভাল কাম কৰিলে
ৰাইজে নিশ্চয় ভাল পাব। বেয়া কাম কৰিলে ৰাইজে টেক কৰিব। আজি আপুনি অলপ আগতে প্ৰশ্ন কৰিছে যে বিভিন্ন সংগঠনে বিভিন্ন ধৰণৰ কাম কৰি আছে। মই কৈছোঁ যে জাতীয় বীৰ সেনা মানে অকণমান পৃথকভাৱে জাতীয় বীৰ সেনাই কাম কৰিব। কাৰণ মই কৈছোঁৱে নহয় যে আমাৰ উপদেষ্টা মণ্ডলীত কোন আছে। আমাৰ যে এই সংগঠনটোৰ লগত জড়িত হৈছে এই যিসকল বিষয়ববীয়াই আজি পদবী ল'লে, দায়িত্ব ল'লে, সেইসকল ক'ৰ পৰা আহিছে? সেইসকলৰ সামাজিক যদি আপুনি যিটো সামাজিক জীৱন যদি চাই আপোনালোকে তেতিয়া দেখিব যে প্ৰত্যেকজনে সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত। গতিকে তেওঁলোকৰ এটা ভাল উদ্দেশ্য আছে, ভাল উদ্দেশ্য আগত ৰাখি আহিছে। গতিকে ইতিবাচকভাৱে আগবাঢ়িব আৰু সকলোৱে ইতিবাচকভাৱে আগবাঢ়িব। ইয়াত কোনো নেতিবাচক কাম নকৰে জাতীয় বীৰ সেনাই। গতিকে মই ভাবোঁ আপোনালোকৰো সহযোগিতা লাগিব আৰু মই ৰাইজক এটাই কথা কওঁ, ৰাইজ আমাক সহযোগিতা কৰক আৰু আপোনালোকৰ লগত জাতীয় বীৰ সেনা আছে, অসমৰ ৰাইজৰ লগত জাতীয় বীৰ সেনা আছে। গতিকে ৰাইজে নিশ্চয় জাতীয় বীৰ সেনাক বিশ্বাসত ল'ব আৰু ৰাইজো জাতীয় বীৰ সেনাৰ লগত থাকিব, মোৰ বিশ্বাস আছে। Thank you.